তাত দুটা অপৰাধৰ ঘটনা সংঘটিত আছে। আৰক্ষীৰ ওপৰত আক্ৰমণ হৈছে, সেয়া অপৰাধ, আৰু তাত মানুহখিনিক অমানৱীয়ভাৱে ডিউ প্ৰচেছ ফলো নকৰাকৈ তাত গুলীয়াই হত্যা কৰা হৈছে, সেয়াও অপৰাধ। যদি নিউজ লাইভত আলোচনা হৈছে তেনেহ'লে দুটা বিষয়ে আলোচনা হওক। মানুহক যে গুলীয়াই হত্যা কৰা হৈছে সেই ফুটেজবিলাকো আপোনালোকে দেখুৱাওক, আপোনালোকে টিভিত দেখুৱাওক। মানুহ যে জখমী অৱস্থাত যে পৰি আছে, পিঠিত যে গুলী লাগিছে, পিঠিত মাৰিছে, সেইবিলাক ফুটেজো আপোনালোকে দেখুৱাওক। নাই দেখুৱাব লাগিব এইখিনি বস্তু। যিসকল আৰক্ষী আহত হৈছে, আমাৰ সমবেদনা থাকিব লাগিব। আমি চিলেক্টিভলৈ নহব, নহয় সুনীল বৰা ডাঙৰীয়া, আমি চিলেক্টিভলৈ নহব। প্ৰত্যেকজন তাত ভাৰতীয় নাগৰিক। আৰক্ষীজন যেনেকৈ ভাৰতীয়, তাৰ উচ্চাৰিত যিজন ব্যক্তিৰ বুকুত গুলী সুমুৱাই দিয়া হৈছে সেইজনো ভাৰতীয়। বিচাৰিছো APMC ৰাজ্যিক সভাপতি টাইছন হুছেইন আমাৰ লগত সংযুক্ত হৈছে। টাইছন হুছেইন, আজি ঘটনাটো যিটো সংঘটিত হ'ল এই সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিছো। হয় সুনীল দা, আমি স্পষ্টকে আমি কোনো ৰাজনীতিৰ কথা ক'ব যোৱা নাই, আমি কোনো ইয়াত ভোট বেংকৰ কথা ক'ব নাযাওঁ। আমি ইয়াত আজি ভাৰতীয় নাগৰিকৰ কথা ক'ম। আজি গোৱালপাৰাত যি অবাঞ্ছিত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে, এই ঘটনাটো আচলতে সংঘটিত হ'বলৈ পালে কেনেকৈ? আপোনালোকৰ টিভিত যিখিনি ভিজুৱেল আপোনালোকে দেখুৱাই আছে, তাত যিখিনি মানুহক আৰক্ষীক আক্ৰমণ কৰা বুলি অভিযোগ কৰা হৈছে, সেই মানুহখিনিয়ে আচলতে ইমান এটা বিশাল আৰক্ষী বাহিনীয়ে কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, আৰু এনেকুৱা কি পৰিৱেশ সৃষ্টি হ'ল যে আৰক্ষীয়ে গুলী চালনা নকৰাকৈ সেই পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে? আচলতে আজিৰ তাৰিখত এটা কথা স্পষ্ট হৈ পৰিছে যে আজি বিশেষকৈ ভূমিহীন সংখ্যালঘু যিখিনি মানুহক অসমৰ প্ৰান্তে প্ৰান্তে অমানৱীয়ভাৱে, অসাংবিধানিকভাৱে, অবৈধভাৱে যি উচ্ছেদ চলাই আছে, সেই উচ্ছেদৰ সময়খিনিত সেই মানুহখিনিলৈকে আজি যেনেকৈ বৰ্বৰভাৱে ঘৰ ভাঙি দিয়া হৈছে, ঘৰ ভাঙি দিয়াতে শান্ত নাথাকি তেওঁলোকক গুলীয়াবলৈ যে চৰকাৰে কুণ্ঠাবোধ কৰা নাই। আচলতে মুছলমানসকলৰ বুকুত তপত গুলী সুমুৱাই দিলে আচলতে নীতি বিৰুদ্ধ প্ৰক্ৰিয়া যে বৈধ হৈ যায় বুলি নেকি আমি প্ৰশ্ন উত্থাপন কৰিছো। আজি ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰ, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ। এই দেশখনৰ সংবিধানৰ আৰ্টিকেল 21 ভাৰতখনক যিটো ৰাইট টু চেল্টাৰ, যিটো কনষ্টিটিউচনেল গেৰাণ্টি বুলি কৈছে। আজি যিখিনি মানুহক আজি অসমৰ বিভিন্ন প্ৰান্তত, ধুবুৰীত হওক, গোৱালপাৰাতে হওক, নলবাৰীত হওক বা বিভিন্ন জিলাত যেনেকৈ উচ্ছেদ চলাইছে চিলেক্টিভলি ধৰ্মীয় সংখ্যালঘু ভূমিহীন যিখিনি সেই গোটেইখিনি মানুহ গৰা হয় নাই হোৱা চিলেক্টিভলি। লখিমপুৰত উচ্ছেদ হৈছে, লখিমপুৰত খিলঞ্জীয়া লোকৰ উচ্ছেদ কৰিছে যি চৰকাৰী ভূমিত আছে মানুহখিনি। নাই লখিমপুৰত আপোনালোকে জানে, লখিমপুৰত যদি উচ্ছেদ কৰিছে বাছি বাছি কিয়? তাত যিখিনি মুছলমান পৰিয়াল বাছি বাছি কিয়? মানকাছাৰৰ পৰা যোৱাখিনি কৰিছে, যোনবিলাক বেলেগ বেলেগ ঠাইৰ পৰা গৈছে। আজি আৰ্টিকেল 14 কি কৈছে? ইকুৱেলিটি বিফৰ ল বুলি কৈছো। ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰ। এতিয়া কল্যাণকামী, এতিয়া তাকে কল্যাণকামী অকল কল্যাণকামী মানে এইটো নেকি বেদখল চাৰিওফালে দিব লাগিব? আজি অসমত 28 লাখ সেইটোতো নহয়, 28 লাখ বিঘা মাটি 1954 পৰা 2007 চনলৈকে যা গৈছে।